Hello everyone, welcome to Exam Coach. Today we are going to discuss the definition part of Code of Criminal Procedure, that is section 2. Basically, there are 26 definitions under section 2 of CRPC. We'll go one by one which are important, okay? So let's start. First, section 2 subsection 8 আপোনাৰ bailable offense or non-bailable offense দুটাই cover কৰিছে। এটা আমি চাই লম bailable offense কাক কয়। Bailable offense means an offense which is shown as bailable in the first schedule or which is made bailable by any other law for the time being in force. তো bailable offense বুলিলে আমি হেবিলাক অফেন্সক বুজো যিবিলাক অফেন্সক আপোনাৰ ফাৰ্ষ্ট শিডিউলত bailable বুলি শো কৰা হৈছে। এতিয়া ফাৰ্ষ্ট শিডিউল বুলি কোৱাৰ লগে লগে আমি জানিব লাগিব যে কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰত দুখন শিডিউল থাকে, ফাৰ্ষ্ট শিডিউল এণ্ড ছেকেণ্ড শিডিউল। ফাৰ্ষ্ট শিডিউলখনত ইণ্ডিয়ান পেনেল কোডৰ অফেন্সৰ ক্লাছিফিকেশ্যন কৰা থাকে আৰু ছেকেণ্ড শিডিউলত থাকে ফৰ্মছবোৰ। স্পেচিয়েলি মই ষ্টুডেণ্টবোৰক ক'ব বিচাৰিছোঁ যে আপোনালোকে CRPC-খনৰ লাষ্টৰ ফালে গৈ চাওক, শিডিউল দুখন দেখা পাব আৰু আপুনি ফাৰ্ষ্ট শিডিউলখনত এতিয়া ফাৰ্ষ্ট শিডিউলখন লওক, ফাৰ্ষ্ট শিডিউলখনৰ 5th কলামটোত চাওক, তাত আপোনাৰ দেখা পাব যে কোনটো অফেন্স বেইলেবল হিচাপে শ্ব' কৰা হৈছে আৰু কোনটো অফেন্স নন বেইলেবল হিচাপে শ্ব' কৰা হৈছে। তো ফাৰ্ষ্ট শিডিউলৰ 5th কলামতে এই বেইলেবল আৰু নন বেইলেবল অফেন্সৰ ক্লাছিফিকেশ্যনটো কৰা আছে। গতিকে ফাৰ্ষ্ট শিডিউলৰ 5th কলামটো যিটো অফেন্সক বেইলেবল হিচাপে শ্ব' কৰা হৈছে সেই অফেন্সটো হ'ব বেইলেবল অফেন্স। এতিয়া আহোঁ আমি ডেফিনেশ্যনটোৰ ছেকেণ্ড পাৰ্টটোলৈকে। or which is made bailable by any other law for the time being in force. ইয়াত any other law কথা কৈছে, that means ইণ্ডিয়ান পেনেল কোডৰ বাহিৰে। এতিয়া আমাৰ ইণ্ডিয়ান পেনেল কোডখনৰ বাহিৰে বা ইণ্ডিয়ান পেনেল কোডত থকা অফেন্সবোৰৰ বাহিৰেও তো আমাৰ কিমান বেলেগ বেলেগ আইন আছে, হয় নে নহয়? গতিকে সেই আইনবিলাকত কোনো এটা অফেন্সৰ যদি ক্লাছিফিকেশ্যনটো কৰি থৈছে যে বেইলেবল হ'ব নে নন বেইলেবল হ'ব, তাত যদি বেইলেবল হিচাপে শ্ব' কৰা হৈছে তেতিয়াহ'লে অফেন্সটো হ'ব বেইলেবল। এইখিনিতে মই দুটামান কথা এডিশ্যনেলি ক'ব বিচাৰিছোঁ যে কেতিয়াবা দেখা যায় যে কিছুমান আইনত অফেন্সটোৰ পানিছমেণ্টটো প্ৰভাইড কৰা আছে কিন্তু ক্লাছিফিকেশ্যনটো কৰা নাথাকে যে বেইলেবল হ'ব নে নন বেইলেবল হ'ব। ইন ডেট কেছ আমি কি কৰিব লাগিব, তেতিয়া আমি অফেন্সটো বেইলেবল হ'ব নে নন বেইলেবল হ'ব জানিবলৈ ফাৰ্ষ্ট শিডিউলৰ ছেকেণ্ড পাৰ্টটোলৈকে যাব লাগিব। ফাৰ্ষ্ট শিডিউলত দুটা পাৰ্ট থাকে, পাৰ্ট 1 এণ্ড পাৰ্ট 2। পাৰ্ট 1টো হৈছে ইণ্ডিয়ান পেনেল কোডৰ অফেন্সৰ ক্লাছিফিকেশ্যনৰ কাৰণে আৰু ছেকেণ্ড পাৰ্টটো হৈছে আপোনাৰ এনি আদাৰ ল'ৰ কাৰণে। আপুনি পাৰ্ট 2টো চাওক, তাত হেডিংটোৱে আছে যে ক্লাছিফিকেশ্যন অফ অফেন্সেছ এগেইনষ্ট আদাৰ লছ। আদাৰ ল'ৰ কথা কৈছে মানে কি হৈছে, যিবিলাক আদাৰ ল'ত আপোনাৰ ক্লাছিফিকেশ্যনটো কৰা নাই সেইবিলাক অফেন্সৰ ক্লাছিফিকেশ্যনটো এই ফাৰ্ষ্ট শিডিউলৰ ছেকেণ্ড পাৰ্টটোত কৰি থৈছে। সাপোজ এখন আইনত আপোনাৰ পানিছমেণ্টটো দিয়া আছে কিন্তু তাত ক্লাছিফিকেশ্যনটো কৰা নাই বেইলেবল হ'ব নে নন বেইলেবল হ'ব। সাপোজ সেই আইনখনত আপোনাৰ পানিছমেণ্টটো আছে লেছ দেন 3 years। এতিয়া আমি পাৰ্টটোত আহি চাব লাগিব যে অফেন্সটো বেইলেবল হ'ব নে নন বেইলেবল হ'ব। আৰু এই পাৰ্টটোত যিটো আপোনাৰ ক্লাছিফিকেশ্যন কৰিছে সেইটো কৰিছে অফেন্সটোৰ পানিছমেণ্টৰ যিটো সময়সীমা থাকে, ধৰক 3 years, লেছ দেন 3 years, 7 years, ডেথ, লাইফ ইম্প্ৰিজনমেণ্ট। গতিকে সেই পানিছমেণ্টৰ যিটো সময়সীমা সেই সময়সীমাটোৰ ওপৰত বেছ কৰি পেলাই তিনিটা স্লটত অফেন্সবোৰক ক্লাছিফাই কৰি থৈ দিছে। যিহেতু আমি এতিয়া আমাৰ এক্সাম্পল হিচাপে যিটো লৈছোঁ যে পানিছমেণ্টটো তাত আপোনাৰ লেছ দেন 3 years বুলি কৈছে, আমি চাব লাগিব যে কোনটো স্লটত পৰিব। যিহেতু লেছ দেন 3 years বুলি কৈছে তেতিয়াহ'লে ইয়াত থাৰ্ড স্লটটোত পৰিব, বিকজ তাত লিখা আছে যে ইফ পানিছেবল উইথ ইম্প্ৰিজনমেণ্ট ফৰ লেছ দেন 3 years অৰ উইথ ফাইন, তেতিয়াহ'লে সেই অফেন্সটো কি হ'ব, বেইলেবল অফেন্স হ'ব। গতিকে আমি সেই অফেন্সটো কি বেইলেবল অফেন্স হিচাপে কনচিডাৰ কৰোঁ। তো এইখিনি হ'ল আপোনাৰ বেইলেবল অফেন্স। এতিয়া আহোঁ নন বেইলেবল অফেন্সলৈকে। নন বেইলেবল অফেন্স বুলি ইয়াত চিম্পলি কৈ থৈছে যে মিনছ এনি আদাৰ অফেন্স। এজ এ জেনেৰেল প্ৰপজিশ্যন, চিৰিয়াছ অফেন্সেছ আৰ কনচিডাৰ্ড এজ নন বেইলেবল অফেন্স এণ্ড আদাৰ্ছ এজ বেইলেবল অফেন্স। তাৰপিছত মই বেইলেবল অফেন্স আৰু নন বেইলেবল অফেন্সৰ দুটা এক্সাম্পল দি দিছোঁ, বহুত এক্সাম্পলছ আছে, আপোনালোকে লিষ্টখন গৈ পেলাই চাই ল'ব। মই বেইলেবল অফেন্সত 324 IPC পানিছমেণ্ট ফৰ ভলেণ্টাৰী কজিং হাৰ্ট, 342 IPC ভলেণ্টাৰীলি কনফাইনিং এনি পাৰ্চন, এই দুটা দিছোঁ। আৰু নন বেইলেবল অফেন্সত তেনেকৈ মাৰ্ডাৰ, ৰেপ আৰু বহুত আছে, এইবোৰ চাই ল'ব আপোনালোকে। আমাৰ ডেফিনেশ্যন পাৰ্টটো হ'ল, এতিয়া আমি বেইলেবল আৰু নন বেইলেবল অফেন্সৰ ডিফাৰেঞ্চটো চাই লওঁ লগতে। ফাৰ্ষ্ট পইণ্টত মই বেইলেবল আৰু নন বেইলেবল অফেন্সৰ বিষয়ে যিখিনি ডেফিনেশ্যন পাৰ্টটোত আছে সেইটোৱেইটো দিছোঁ। ছেকেণ্ড পইণ্টটো দিছোঁ যে দিছ অফেন্সেছ আৰ জেনেৰেলি ৰিগাৰ্ডেড এজ লেছ গ্ৰেভ এণ্ড চিৰিয়াছ। বেইলেবল অফেন্সবোৰ সাধাৰণতে লেছ চিৰিয়াছ বুলি কনচিডাৰ কৰা হয় আৰু যিবিলাক অফেন্স নন বেইলেবল অফেন্সবোৰ কি হুইচ আৰ গ্ৰেভাৰ এণ্ড মোৰ চিৰিয়াছ, যিবিলাক চিৰিয়াছনেছৰ অফেন্স সেইবোৰ হয় নন বেইলেবল অফেন্স। এতিয়া থাৰ্ড পইণ্টটোলৈকে মন কৰক, থাৰ্ড পইণ্ট ইম্পৰ্টেণ্ট হয়।
In bailable offence, bail is a matter of right and it can be granted in the police station. Bailable offence of ক্ষেত্ৰত bailটো হৈছে কি matter of right আৰু কি এইটো police stationতে দিব পাৰে তলত description অকমান আছে চাই লওক in the case of bailable offence if the accused produce proper surety after his arrest and fulfills other conditions it is binding upon the investigating officer to release him যদি bailable offence of ক্ষেত্ৰত accused person এজনে proper surety produce কৰে আৰু বেল বন্ধত থকা যিবিলাক কন্ডিশন হে কন্ডিশন বিলাকো ফুলফিল কৰিছে তেতিয়াহলে ইনভেষ্টিগেটিং অফিচাৰজন বাউন্ড হয় তেখেতক একুইজ পাৰ্সনজনক বেল দিবলৈ সেই কাৰণে কি কোৱা হয় যে বেইলেবল অফেন্সৰ ক্ষেত্ৰত বেইল ইজ এ মেটাৰ অফ ৰাইট but in case of non bailable offense bail is not a matter of right it's a matter of discretion of the court. While in the case of non-bailable offence, the investigating officer must present the accused before the judicial magistrate judge concerned within 24 hours of the arrest. At that time, the accused has a right to apply for bail himself or through his representative lawyer. Non-bailable offence of ক্ষেত্ৰত যেতিয়া ইনভেষ্টিগেটিং অফিচাৰ এজনে একুইজ পাৰ্সন এজনক এৰেষ্ট কৰা উইদিন 24 আৱাৰ্ছৰ ভিতৰত জাজ বা মেজিষ্ট্ৰেটৰ সন্মুখত প্ৰডিউচ কৰে তেতিয়াহ'লে একুইজ পাৰ্সনজনে তেওঁ নিজে বা তেওঁৰ লয়াৰৰ সহায়ত বেইলৰ কাৰণে এপ্লাই কৰিব পাৰিব কিন্তু বেইল পোৱাটো তেওঁৰ মেটাৰ অফ ৰাইট নহয় তেওঁৰ বেইল পোৱাটো ডিপেণ্ড কৰিব কিহৰ ওপৰত কোৰ্টৰ ডিসক্ৰিপশ্যনৰ ওপৰত কোর্টে যদি ভাবে যে এনেকুৱা কিছুমান নন বেইলেবল কেছটোৰ ক্ষেত্ৰতো বেইল দিব পাৰি ইফ ইট থিংস ফিট সো তেতিয়াহ'লে এনেকুৱা ক্ষেত্ৰত নন বেইলেবল অফেন্সৰ ক্ষেত্ৰতো বেইল দিব পাৰে গতিকে আমি এইটোও ক'ব নোৱাৰো যে নন বেইলেবল অফেন্সৰ ক্ষেত্ৰত কেতিয়াও মানে নেভাৰ মানে কেতিয়াও বেইল নাপায় সেইটো আমি ক'ব নোৱাৰো কিয় বিশেষ কাৰণ এটো বেইল পোৱা নোপোৱাটো হেতু ডিপেন্ড কৰে আপোনাৰ কোৰ্টৰ ডিসক্ৰিপশ্যনৰ ওপৰত কিন্তু হেতু কি বেইল ইটস নট এ মেটাৰ অফ ৰাইট সো দিস ইজ দ্য মেইন ডিফাৰেন্স বিটুইন দ্য বেইলেবল অফেন্স এণ্ড নন বেইলেবল অফেন্স সো এইখিনি আছিল আমাৰ বেইলেবল অফেন্স এণ্ড নন বেইলেবল অফেন্স আমাৰ ডেফিনেশ্যন পাৰ্ট 2 হ'ল আৰু লগতে আমি বেইলেবল অফেন্স আৰু নন বেইলেবল অফেন্সৰ ডিফাৰেন্সটো ডিসকাস কৰিলো মই তিনিটা পইণ্ট দিছো আপোনালোকে যদি আৰু এড কৰিব বিচাৰে এড কৰিব পাৰে আৰু এটা পইণ্ট এড কৰিব পাৰে আপোনালোকে বেইলেবল অফেন্সৰ কেইটামান এক্সাম্পল দি দিব আৰু নন বেইলেবল অফেন্সৰ কেইটামান এক্সাম্পল দি দিব আৰু লগতে মই আৰু এটা কথা ক'ব বিচাৰিছো এইটো যি বেইলেবল আৰু নন বেইলেবল অফেন্সৰ যেটো ক্লাসিফিকেশন এইটো একচুয়ালি কি the court has not given any guideline to determine whether a particular offense belongs to one category or the other. It all depends upon whether it is shown as cognizable or non-cognizable in the first schedule of the code. Actually, এই যে আমাৰ offense বোৰ classification বোৰ আছে bailable offense, non-bailable offense, cognizable offense, non-cognizable offense আছে সেই বিষয়ে actually আমাৰ Code of Criminal Procedure কোনো স্পেশাল গাইডলাইন বা ক্ৰাইটেৰিয়া দিয়া নাই যে এনেকুৱা ক্ৰাইটেৰিয়া বা এইবোৰ থাকিলেহে এটা অফেন্স বেইলেবল হ'ব আৰু এনেকুৱা হ'লে এটা অফেন্স নন বেইলেবল হ'ব একচুয়ালি আমাৰ ফাৰ্স্ট শিডিউলখনত অফেন্সবোৰক যেনেকৈ ক্লাসিফাই কৰা আছে সেই হিচাপে আমি এটা অফেন্সক ধৰিলো কোনটো অফেন্স বেইলেবল হ'ব এণ্ড নন বেইলেবল হ'ব সো এইখিনি আছিল আপোনাৰ বেইলেবল অফেন্স আৰু নন বেইলেবল অফেন্স আই হোপ আপোনালোকে বুজি পাইছে হেল্প হৈছে সো নেক্সট ভিডিঅ'টোত আমি ডিসকাস কৰিম চাৰ্জৰ ওপৰত সো বি উইথ আছ এণ্ড থ্যাংক ইউ